আপোনাক তৰংগ গগৈ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত প্ৰধান সচিব মুকেশ সাহু ডাঙৰীয়া আৰু আমাৰ মাজত উপস্থিত বিভাগীয় বিষয়াসকল, জিলা আয়ুক্ত ডাঙৰীয়া ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া আৰু বিভিন্ন স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসকল, উপস্থিত সুধীবৃন্দ, আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, আজি আমি ইয়াতে এটা বিশেষ উদ্দেশ্যত গোট খাইছো। মোৰ মনত আছে 2024 চনৰ 15 নৱেম্বৰ তাৰিখে ঝাৰখণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ধৰতী আবা জনজাতীয় গাঁও উৎকৰ্ষ অভিযান আৰম্ভ কৰিছিল। সিদিনাখন মোৰো সৌভাগ্য হৈছিল এই সভাত উপস্থিত থকাৰ। স্কিমটো মই বুজিবলৈ চেষ্টা কৰিছিলোঁ যে এই আঁচনিটো আচলতে কি। আমি যদি হিচাপ কৰি চাওঁ, আমাৰ ভাৰতবৰ্ষত জনজাতীয় গাঁও আমাৰ কিমান আছে, এই হিচাপ কৰি মোদী ডাঙৰীয়াই উলিয়ালে যে আমাৰ 63,000 গোটেই ভাৰতবৰ্ষত জনজাতীয় গাঁও আছে। উত্তৰ প্ৰদেশত জনজাতীয় লোক একেবাৰে কম, কিন্তু উত্তৰ পূৰ্বাঞ্চলত জনজাতীয় লোক আটাইতকৈ বেছি। আমাৰ ৰাজ্যখনতো যেতিয়া আমি হিচাপ কৰিলোঁ, প্ৰায় 6,000 আমি জনজাতীয় গাঁও আমি দেখা পালোঁ। অৰ্থাৎ য'ত নেকি 20% নন ট্ৰাইবেল আছে আৰু তাতকৈ বেছি ট্ৰাইবেল আছে। অসমত সাধাৰণতে এখন গাঁৱত কেতিয়াবা ট্ৰাইবেলো থাকে, নন ট্ৰাইবেলো থাকে, জনজাতীয় অজনজাতীয়, কিন্তু মোটামুটি আমি হিচাপ কৰি সকলো ধৰণৰ জনজাতীয় লোকক সামৰি আমি 6,000 গাঁও আমি দেখা পালোঁ। এতিয়া মোদী ডাঙৰীয়াৰ লক্ষ্য হ'ল যে আমাৰ ভাৰতবৰ্ষৰ এই 63,000 জনজাতীয় গাঁৱত কেইটামান বিশেষ যোজনা হাতত লোৱা। প্ৰথম কথা, প্ৰত্যেকখন জনজাতীয় গাঁৱত পকী ৰাস্তা আছে নে নাই। যদি আমি চাব যাওঁ যে হয়, পকী ৰাস্তা বহুত বনোৱা হৈছে, কিন্তু কিছু পকী ৰাস্তা কিছু গাঁৱত এতিয়াও হোৱা নাই। এই ধৰতী আবা গাঁও উৎকৰ্ষ যোজনাৰ অধীনত প্ৰথম PWD বিভাগক পুঁজি দিয়া হ'ব যে আপোনালোকে এই জনজাতীয় গাঁওকেইখনত ৰাস্তা বনাব লাগিব। ট্ৰাইবেল ডিপাৰ্টমেণ্টে নকৰে, যিটো ডিপাৰ্টমেণ্টে ৰাস্তা বনায় সেই ডিপাৰ্টমেণ্টটোকে পুঁজি দিয়া হ'ব যে আপোনালোকে আমাৰ জনজাতীয় গাঁৱৰ ৰাস্তাখিনি আগতে বনাই দিয়ক। তাৰ পিছত হিচাপ কৰা হ'ব যে প্ৰত্যেক 63,000 জনজাতীয় গাঁৱত ইলেক্ট্ৰিচিটি আছে নে নাই। বোলে আছে, কিন্তু 5,000 গাঁৱত ইলেক্ট্ৰিচিটি নাই। তেতিয়া চৰকাৰে বিশেষ পুঁজিৰ জৰিয়তে এই নথকা 5,000 গাঁৱত ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা কৰিব। জল জীৱন মিছন আঁচনি প্ৰত্যেকখন জনজাতীয় গাঁৱত হৈছে নে নাই, বোলে নাই হোৱা। তেতিয়াহ'লে সেই গাঁওকেইখন বিচাৰি উলিয়াই তাতে আমি গাঁও নিৰ্মাণ কৰিব লাগিব। অংগনবাদী কেন্দ্ৰ আছে নে নাই, বোলে 1,000 গাঁৱত অংগনবাদী কেন্দ্ৰ নাই, অংগনবাদী কেন্দ্ৰ বনাব লাগিব। LP স্কুল আছে নে নাই, বোলে নাই, LP স্কুল বনাব লাগিব। হাইস্কুল আছে নে নাই, বোলে নাই। 3-4খন গাঁৱৰ মাজত হাইস্কুল আছে, কিন্তু জনজাতীয় গাঁৱৰ পৰা হাইস্কুলখন দূৰত। তাত হোষ্টেল বনাব লাগিব, অকল জনজাতীয় ল'ৰা ছোৱালী যাতে সেই হোষ্টেলত থাকিব পাৰে। তাৰ পিছত ইয়াত আহিব যে প্ৰত্যেকখন ট্ৰাইবেল গাঁৱত বা জনজাতীয় গাঁৱত ফোনৰ লাইন গৈছে নে নাই, মোবাইল ফোন পায় নে নাপায়।
বোলে সকলোতে পায় কিন্তু 2000 গাঁৱত নেটৱৰ্ক নাই সেই 2000 গাঁৱত প্ৰথমতে নেটৱৰ্ক বনাব লাগিব তাৰ পিছত ৰাস্তা হল স্কুল হল টেলিফোন হল হস্পিটালৰ সুবিধা হল স্কুলৰ হোষ্টেল হল অংগনবাদী কেন্দ্ৰ হল ইয়াৰ পিছত চাব যে মোদী ডাঙৰীয়াৰ আঁচনিবোৰ পাইছে নে নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ সকলোৱে পাইছে নে নাই পাবলগীয়া মানুহখিনি বোলে নহয় জিঅ' টেগিং নহলেই জিঅ' টেগিং কৰক আৰু সেই 63,000 গাঁৱত যিসকল জনজাতীয় লোকে ঘৰ পাব লাগে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰক তাৰ পিছত আহিব যে আয়ুষ্মান ভাৰতৰ কাৰ্ড সকলোৰে লগত আছে নে নাই বোলে নাই আমি দিব লাগিব তাৰ পিছত ৰেশন কাৰ্ড সকলোৰে লগত আছে নে নাই বোলে ৰেশন কাৰ্ড নাই কাৰণে চাউলো পোৱা নাই আমি ৰেশন কাৰ্ড দিব লাগিব ঠিক এই ধৰণে আধাৰ কাৰ্ড ৰেশন কাৰ্ড আয়ুষ্মান ভাৰত কাৰ্ড জাতিগত প্ৰমাণপত্ৰ কিষাণ ক্ৰেডিট কাৰ্ড পিএম কিষাণ আঁচনি জনধন একাউণ্ট প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা সুৰক্ষা বীমা আৰু আমাৰ MGNREGA এই গোটেইবিলাক আঁচনি আমি সেচুৰেশন কৰিব লাগিব তাৰমানে গাঁৱৰ প্ৰত্যেকে পাব লাগিব যোনে পাবৰ কাৰণে উপযুক্ত এইখিনিয়ে হল ধৰতি আবা আমাৰ জনজাতীয় গ্ৰাম উৎকৰ্ষ যোজনা তাৰমানে জনজাতীয় গাঁৱত সামাজিক কামো কৰিব লাগিব আৰু ব্যক্তিগত কামখিনিও কৰি দিব লাগিব ইয়াৰ লগত অসমত আমি যোগ কৰিব পাৰো যে প্ৰত্যেকখন জনজাতীয় গাঁৱত পাবলগীয়া মানুহখিনিয়ে অৰুণোদয় পালে নে নাই আমি তাত যোগ কৰিব পাৰো বোলে আত্মসহায়ক গোটৰ 10,000 টকাৰ কাৰণে নিৰ্বাচিত হল নে নাই যদি ৰেশন কাৰ্ড পাইছে ৰেশন কাৰ্ডৰ লগত চাউল দালি নিমখ তেল সস্তাত পাইছে নে নাই এই অসম চৰকাৰৰো যিবিলাক আঁচনি আছে যে প্ৰত্যেক গৰাকী জনজাতীয় ছাত্ৰীয়ে নিযুত মইনা আঁচনি পাইছে নে নাই অৰ্থাৎ পোন প্ৰথমবাৰৰ বাবে জনজাতীয় লোকসকলৰ আঁচনিৰ পৰা যাতে তেওঁলোক বাদ পৰি নাযায় সকলো ডিপাৰ্টমেণ্টে এই গাঁওকেইখনৰ উন্নয়নৰ বাবে জপিয়াই পৰিব আৰু এইটোৱে হৈছে বিৰছা মুণ্ডাৰ নামত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উৎসৰ্গ কৰা ধৰতি আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ যোজনা আৰু তাৰ বিষয়ে আলোচনা কৰিবলৈ আজি আমি ইয়াত সমবেত হৈছো যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ দিনত এটা আয়োগ গঠন হৈছিলে সেই আয়োগটোৰ নাম আছিলে সচ্চাৰ আয়োগ দিল্লী উচ্চ ন্যায়ালয়ৰ এজন ৰিটায়াৰ্ড জাজে এই আয়োগটো নিৰ্মাণ কৰিছিল মনমোহন সিং আৰু কংগ্ৰেছ চৰকাৰৰ ওচৰত এই আয়োগৰ প্ৰতিবেদন দাখিল হৈছিল তেতিয়া কংগ্ৰেছ চৰকাৰে এটা কথা কৈছিল যে ভাৰতৰ সম্পদৰ ওপৰত প্ৰথম অধিকাৰ সংখ্যালঘু ৰাইজৰ আছে আৰু সেই কাৰণে তেতিয়া এই ধৰণৰ এটা কাৰ্যসূচী আৰম্ভ কৰা হৈছিল আৰু বাজেটৰ 10% ধন সংখ্যালঘু গাঁৱত বিনিয়োগ কৰিবৰ কাৰণে ভাৰত চৰকাৰে টকা পঠিয়াইছিল অসমতো আহিছিল তেতিয়া আমি মাইনৰিটি গাঁওবিলাকত ITI কৰিছিলো ডাঙৰ ডাঙৰ স্কুল কৰিছিলো হাজাৰ হাজাৰ লোকক সেই সময়ৰ ইন্দিৰা আৱাস যোজনাৰ ঘৰ দিয়া হৈছিল অংগনবাদী কেন্দ্ৰ বনোৱা হৈছিল আৰু সেই আঁচনিটোৰ নাম আছিল প্ৰধানমন্ত্ৰী জন কল্যাণ যোজনা আমাৰ চৰকাৰ আহিলে
আমি কলো যে ভাৰতৰ সম্পদৰ ওপৰত প্ৰথম অধিকাৰ যদি কাবাৰ থাকিব লাগে কাৰ থাকিব লাগে সংখ্যালঘু লোকসকলৰ নে ভূমিপুত্ৰসকলৰ সংখ্যালঘু লোকজনকো যদি মই সুধো অসমত যদি এজন মই মুছলমান মানুহকো মাতি আনি সুধো যে মোৰ লগত 1 টকা আছে প্ৰথমত মই কাক দিম তেওঁ ক'ব যে প্ৰথমতে ট্ৰাইবেল মানুহখিনিক দিয়ক কাৰণ তেওঁলোক অসমৰ ভূমিপুত্ৰ ক'বনে নাই কিন্তু এই সামান্য কথাখিনি কংগ্ৰেছ চৰকাৰে বুজা নাছিল আৰু তেওঁলোকে কৈছিল যে নহয় যদি চৰকাৰৰ লগত 1 টকা আছে প্ৰথমতে সংখ্যালঘু মানুহখিনিক দিয়ক কিন্তু মোদী ডাঙৰীয়াই ক'লে যে নহয় আমি সকলোকে দিম কাকো আমি নিদিও সবকা সাথ সবকা বিকাশ কিন্তু প্ৰথমতে আমি ট্ৰাইবেল মানুহখিনিক দি লম এইটো হল মোদী ডাঙৰীয়া আৰু সেই কাৰণে এই আঁচনিটোৰ বিষয়ে আলোচনা কৰিবলৈ আজি আমি ইয়াতে সমবেত হৈছো আমাৰ অসমত জনজাতীয় লোকসকলক আমি বিভিন্ন স্বায়ত্তশাসিত পৰিষদ দিছো আমাৰ স্বায়ত্তশাসিত পৰিষদৰ ইলেকশ্যন হয় প্ৰত্যেক গাঁৱত এজন এমএসি থাকে বা জনজাতীয় লোকসকল কাউন্সিলটোৰ লগত জড়িত হৈ থাকে এতিয়া এইবাৰ কাউন্সিলৰ পুঁজি সামান্য ৰাস্তা বনাব নোৱাৰে আবাস যোজনাৰ ঘৰ বনাব নোৱাৰে সমূহীয়া কাম কৰে কিন্তু এই আঁচনিটোৰ সুবিধা লৈ আমি কাউন্সিল ৰাজ্য চৰকাৰে লগ লাগি প্ৰত্যেকখন ট্ৰাইবেল গাঁৱত ৰাস্তা বনাব পাৰো ইলেক্ট্ৰিচিটি দিব পাৰো খোৱা পানী দিব পাৰো অংগনবাদী কেন্দ্ৰ মডেল বনাব পাৰো চৰকাৰী হোষ্টেল বনাব পাৰো আৰু সকলো ব্যক্তিকে পিএম কিষাণ সকলো ব্যক্তিকে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম সকলো ব্যক্তিকে অৰুণোদয় সকলো মহিলাকে মহিলা উদ্যমিতা এই আঁচনিবিলাক আমি দিব পাৰো সাধাৰণতে আমি যেতিয়া লিষ্ট বনাও আমি গাঁও গাঁও লিষ্ট বনাও কিন্তু এইবাৰ লিষ্ট বনাওতে এই আঁচনিটোৰ অধীনত লগত এটা অৰ্ডাৰ আহিব যে বেলেগত লিষ্ট বনাব কিন্তু ট্ৰাইবেল ভিলেজত 100% কৰি দিব এইটো হল পাৰ্থক্য আৰু এইটোৱে হল ধৰতি আবা জনজাতীয় উৎকৰ্ষ যোজনা এই যোজনাটো আৰম্ভ হৈছে 5 বছৰৰ ভিতৰত অসমৰ প্ৰতিখন জনজাতীয় গাঁৱলৈ পৰিৱৰ্তন আহিব লাগিব উন্নয়ন আৰু বিকাশ দুৰন্ত গতিত আগুৱাই যাব লাগিব আৰু ইয়াৰ নেতৃত্ব এতিয়া এইটো আপোনালোকৰ অধিকাৰ হল যে মোদী ডাঙৰীয়াই এইখিনি দিয়াৰ দায়িত্ব লৈছে ই এতিয়া অনুৰোধ নহয় এটা অধিকাৰলৈ ৰূপান্তৰ হল আৰু জনজাতীয় লোকসকলে এই ধৰতি আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ যোজনাৰ লগত নিজক জড়িত কৰিব লাগিব আজি ৰনোজ পেগু ডাঙৰীয়াই আপোনালোকক ইয়াত মাতি আনিছে যাতে আমি এই আঁচনিটোৰ বিষয়ে বুজিব পাৰো ইন্টাৰনেটত গুগলত এই আঁচনিটোৰ বিষয়ে আপোনালোকে আৰু বহুত কথা জানিব পাৰিব আৰু এই বছৰৰ পৰাই আমি অসমত এই আঁচনি ৰূপায়ণ কৰাৰ কাম আমি হাতত লম গোটেই কামখিনি হৈ উঠোতে অলপ সময় লাগিব কিন্তু অসমত যেহেতু কাউন্সিল আছে ডিপাৰ্টমেন্ট আছে আমাৰ লগত জনজাতীয় ৰাইজসকল জড়িত হৈ আছে আমি বহুত সোনকালে ইয়াত আমি সফলতাও লাভ কৰিব পাৰিম আজিৰ এই সভাত আপোনালোকে আৰু বুজিব পাৰিব ভাল কৰি ডিব্ৰুগড়ত মই যোৱাকালি আহিছিলো আৰু মই ডিব্ৰুগড়ত থকাৰ সুবিধা লৈ ৰনোজ পেগু ডাঙৰীয়াই মোক কৈছিলে যে এপাক আপুনি আহি যাব মোৰো মনটো সঁচাকৈ ভাল লাগিলে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এখন গুৰুত্বপূৰ্ণ আঁচনিৰ বিষয়ে আপোনালোকক জনাবলৈ মোৰ সৌভাগ্য হল মই ডিব্ৰুগড় জিলাৰ
বিধায়কসকলক, অসমৰ প্ৰতিখন জনজাতীয় বিধায়কসকলক, লগতে যি বিধায়ক জনজাতীয় নহয় কিন্তু জনজাতীয় গাঁও তেওঁৰ সমষ্টিত আছে, সকলোকে এই আঁচনিখনৰ লগত জড়িত হ'বলৈ মই আহ্বান জনাম। বিশেষকৈ আমাৰ মিচিং, দেউৰী, সোণোৱাল এই গোটেই আমাৰ কাউন্সিলত ৰাভা, মিচিং, বড়ো যিমান কেইখন আমাৰ কাউন্সিল আছে, ঠেঙাল কছাৰী, গোটেই কেইখন কাউন্সিলত এই আঁচনিটোৰ ক্ষেত্ৰত আগভাগ ল'বলৈ মই আহ্বান জনাম। পুনৰ এবাৰ সকলোকে ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।